মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে নামঘোষা। মহাভাস মানে কি? উত্তৰটো হ'ব মায়াৰ বন্ধন। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক 100টা অসমীয়াৰ 1 নম্বৰীয়া কুৱেশ্যন আৰু ইয়াৰ লগতে উত্তৰটো লৈ তোমালোকৰ কাৰণে এইটো ভিডিঅ'টো বনাইছোঁ। তোমালোকে সম্পূৰ্ণ চাবা। 1 নম্বৰীয়া কুৱেশ্যন গোটেইকেইটা ইয়াত তোমালোকে পাবা। ঠিক আছে? এইকেইটা গোটেইকেইটা চালে তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন তোমালোকৰ প্ৰায় সংখ্যক হৈয়ে যাব। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 191টা। অৰ্জুন ভঞ্জন নাটকখন কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱে। কবি কিহত আতুৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে বিষয় বাসনা। ঠিক আছে? বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে? ইয়াৰ উত্তৰটো হ'ব হৰিৰ চৰণত। তোমালোকে গোটেইকেইটা 1 নম্বৰীয়া কুৱেশ্যন পাঠৰ ভিতৰত আৰু বাহিৰৰ পৰা ইয়াত পাই যাবা। তোমালোকে এইকেইটা গোটেই চাই পেলাই যাবা। তোমালোকৰ এক প্ৰকাৰৰ ৰিভিজনে হৈ যাব। 7 নম্বৰ কুৱেশ্যনটো চোৱা। মক্কা হৈছে মক্কা কি? মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান। 8 নম্বৰীয়া কুৱেশ্যনটো চোৱা। মুমিনৰ অৰ্থ কি? মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। ঠিক আছে? জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰটো হ'ব হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনাত বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব হজৰত শ্বাহ মিলন। আজান ফকীৰৰ প্ৰকৃত নামটো হৈছে হজৰত শ্বাহ মিলন। জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত? উত্তৰটো হ'ব মুছলমান। ঠিক আছে? ৰঘুনাথ চৌধাৰী কি কবি বুলি জনা যায়? উত্তৰটো হ'ব বিহগী কবি। এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এইটো বিহগী কবি। ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত। ঠিক আছে? ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল? ইয়াৰ উত্তৰটো হ'ব জোনাকী কাকতেৰে। প্ৰশস্তিৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ আৰাধনা বা গুণানুকীৰ্তন কৰা। প্ৰশস্তি কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে? ইয়াৰ উত্তৰটো হ'ব মানুহক। আনন্দত কাৰ প্ৰাণ টলমল হৈছে? উত্তৰটো হ'ব চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে। ঠিক আছে? 19 নম্বৰ কুৱেশ্যনটো চোৱা। উষাৰ কংকুম ৰাগে ৰঞ্জিলে বসুধা কবিতাটোত উষা পুলি কাৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ কথা কোৱা হৈছে। 20 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰঘুনাথ চৌধাৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি কোৱা হয়। ঠিক আছে? নেক্সট কুৱেশ্যনটো চোৱা। সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। উত্তৰটো লিখিবা তোমালোকে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ'ল বেদুইন। ঠিক আছে? মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। নেক্সট কুৱেশ্যনটো চোৱা। অসমৰ হেংদাং ক'ত জিলিকিছিল? উত্তৰটো লিখিবা তোমালোকে অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। গোটেইকেইটা কুৱেশ্যন তোমালোকে ৰিভিজনে হৈ যাব। তোমালোকে 100টা কুৱেশ্যন দিয়া আছে ইয়াত, গোটেইকেইটা চাবা। যদি তোমালোকক 4 নম্বৰীয়া কুৱেশ্যনো লাগে তোমালোকে মোক কমেণ্ট কৰিবা, মই তোমালোকক 4 নম্বৰীয়া কুৱেশ্যনো দি দিম। ঠিক আছে? অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। নেক্সট কুৱেশ্যন চোৱা। অসমৰ স্বৰ্গদেৱে কিহৰ দেউল সাজিছিল? ইয়াৰ উত্তৰটো হ'ব অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেৱাল সাজিছিল। এইটো কুৱেশ্যনটো আগতেও আহিছে। ঠিক আছে? নেক্সট কুৱেশ্যন চোৱা। কবিয়ে কিমান বছৰৰ আগত মানুহজনক লগ পাইছিল? উত্তৰটো লিখিবা তোমালোকে কবিয়ে 25 বছৰৰ আগত মানুহজনক লগ পাইছিল। নেক্সট কুৱেশ্যনটো চোৱা। কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? উত্তৰটো হ'ব কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 31 নম্বৰ কুৱেশ্যনটো চোৱা। হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? ইয়াৰ উত্তৰটো হ'ব হৰেকৃষ্ণ ডেকা দ্য চেণ্টিনেল নামৰ কাকতৰ সম্পাদক আছিল। যদি ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বহুত কথা তোমালোকে মিছ কৰি আছা, কিয়নো মই তোমালোকৰ কাৰণে প্ৰত্যেক দিনা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লগতে সকলো আপডেটসমূহ যিবিলাক তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে উপযোগী হয় সকলো লৈ পেলাই মই ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিবোৰ তোমালোকে নটিফিকেশ্যন প্ৰথমেই পাই যাবা। 32 নম্বৰ কুৱেশ্যনটো চোৱা। হৰেকৃষ্ণ ডেকাই কিমান চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব হৰেকৃষ্ণ ডেকাই 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। ঠিক আছে? 33 নম্বৰ কুৱেশ্যনটো চোৱা। মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল? মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। ঠিক আছে? 34 নম্বৰ কুৱেশ্যনটো চোৱা। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ
গোস্বামী। ছাত্ৰ ছাত্ৰীসকল মই নেক্সট ভিডিঅ'টো তোমালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা যিবিলাক 1 নম্বৰীয়া কুৱেশ্যন 2 নম্বৰীয়া কুৱেশ্যন আহিছে তাৰ লগতে আৰু প্ৰি টেষ্টসমূহত তোমালোকৰ কমন হিচাপে লৈ লোৱা 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্যন গোটেইকেইটা লৈ পেলাই পাঠৰ ভিতৰৰ পৰা আৰু 1 নম্বৰীয়া কুৱেশ্যন বিচাৰি পেলাই মই আনিম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। 35 নম্বৰ কুৱেশ্যনটো চোৱা। শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। 36 নম্বৰ কুৱেশ্যনটো চোৱা। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। নেক্সট কুৱেশ্যন চোৱা। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। নেক্সট কুৱেশ্যনটো চোৱা। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগে পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? ইয়াৰ উত্তৰটো হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰকৃত ধৰ্মী নৃত্য বুলি আখ্যা দিছে। নেক্সট কুৱেশ্যন চোৱা। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ইয়াৰ উত্তৰটো হ'ব প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। নেক্সট কুৱেশ্যনটো চোৱা। হেম বৰুৱা দেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এইবাৰৰ কাৰণে চাই ল'বা তোমালোকে। এইটো কুৱেশ্যনো চাবা তোমালোকে যে ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম হ'ল জন কিটছ। নেক্সট কুৱেশ্যন চোৱা। ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হ'ল সমন্বয়ৰ সংস্কৃতি। সংস্কৃতিৰ অৰ্থ কি? সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। ঠিক আছে। প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। নেক্সট কুৱেশ্যনটো চোৱা। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰটো হ'ব ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ পেপাৰত তোমালোকক মেট্ৰিকত আহিছে, চাই ল'বা তোমালোকে। 50 নম্বৰ কুৱেশ্যনটো চোৱা। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? ইয়াৰ উত্তৰটো হ'ব সকলোকে বান্ধি থোৱা এনাজৰীডালটো আছিল অসমীয়া ভাষা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 1 নম্বৰীয়া হ'লে চাই ল'বা। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? ইয়াৰ উত্তৰটো হ'ব অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল। 52 নম্বৰ কুৱেশ্যনটো চোৱা। দেউতাকে কোঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰটো হ'ব নৱম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কোঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। 1 বা 2 নম্বৰৰ কাৰণে এইটো কুৱেশ্যনটো তোমালোকক দি দিব পাৰে। ইণ্টাৰনেট কি? ইয়াৰ উত্তৰটো হ'ব ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ঠিক আছে। শ্বৰ্ট কুৱেশ্যন সুধি দিয়ে কেতিয়াবা, চাই ল'বা। কোঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ কুৱেশ্যনবিলাক হয় এইটো। কোঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী চেৰণলৈ ইমেইল কৰিছিল। ঠিক আছে। পূজাৰ বন্ধত কোঁৱলীয়ে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰটো হ'ব পূজাৰ বন্ধত কোঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। নেক্সট কুৱেশ্যনটো চোৱা। ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। WW বা ৱেব কি? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ঠিক আছে। উত্তৰটো এনেকৈ লিখিলে হৈ গ'ল। ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ইণ্টাৰনেটক চমুকৈ NET নেট বুলি কোৱা হয়। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা। কোঁৱলীৰ বান্ধৱী চেৰেনে ক'লৈ পঢ়িবলৈ গৈছিল? ইয়াৰ উত্তৰটো হ'ব
কুঁৱলীৰ বান্ধৱী চেৰেনে মস্কোলৈ পঢ়িবলৈ গৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব। অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। নেক্সট কুৱেশ্যনটো চোৱা, অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰটো হ'ব অৰুণিমা সিনহাৰ ঘৰ হ'ল উত্তৰ প্ৰদেশত। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল? হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ ৰূপ লৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? ইয়াৰ উত্তৰটো হ'ব পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে, ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি। নেক্সট কুৱেশ্যন চোৱা, লৰ্ড কাৰ্জন কোন? ইয়াৰ উত্তৰটো হ'ব লৰ্ড কাৰ্জন হ'ল ইংৰাজ ভাইচৰয়। গোটেইকেইটা কুৱেশ্যন তোমালোকে ৰিভিজন হিচাপত লৈ পেলাই গোটেই চাব পাৰা। যিবিলাক তোমালোকে অলৰেডি এইবিলাক তোমালোকৰ মনত আছে সেইবোৰো তোমালোকৰ আকৌ এবাৰ ৰিপিট হৈ যাব। সেইবাবে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন চোৱা, বুছেৰ কি? বুছেৰ হৈছে পাৰস্য উপসাগৰ পাৰৰ এখন বন্দৰ নগৰী। বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব বুছেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহেদী আৰু গাছেম নামৰ দুজন ইৰাণী যুৱক আছিল। আবুজাৰ কোন? আবুজাৰ হ'ল এজন ট্ৰেভেল এজেণ্ট। এইটো কুৱেশ্যনটো চোৱা, আগা শব্দৰ অৰ্থ কি? আগা শব্দৰ অৰ্থ হ'ল শ্ৰীযুত, শ্ৰীযুতৰ সমাৰ্থক শব্দ। এইটো লিখিবা তোমালোকে। কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? উত্তৰটো হ'ব কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপক শিশুসকল আহি যশোদাক কৈছিল। ঠিক আছে, এইটো পাৰ্ট 1 হ'ব। তোমালোকক নেক্সট যদি 100টা কুৱেশ্যন লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক দি দিম। কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। নেক্সট কুৱেশ্যন চোৱা, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যনটো চোৱা, কপিল মুনিৰ মাতৃ কোন আছিল? এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, তোমালোকক বহুত ৰিপিট কৰে এই কুৱেশ্যনটো। কপিল মুনিৰ মাতৃ হ'ল দেৱহূতি। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চলনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বামন ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক চলনা কৰিছিল। নেক্সট কুৱেশ্যন চোৱা, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছিল? ইয়াৰ উত্তৰটো হ'ব বহু যুগৰ ভোঁহৰ পহিৰি পোত খাই আছে বুলি কবিয়ে কৈছিল। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি ভেষেৰে ঝাড়ু ধৰিবলৈ কৈছে? ঝাড়ু ধৰিবলৈ কৈছে। ইয়াৰ উত্তৰটো হ'ব জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ ভেষেৰে ঝাড়ু ধৰিবলৈ কৈছে। কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? ইয়াৰ উত্তৰটো হ'ব কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিছিল বুলি কৈছে। আততায়ী কাক বোলে? যি আনক বিষ দি জুই লগাই অনিষ্ট সাধন কৰিব বিচাৰে তাকে আততায়ী বোলে। নেক্সট কুৱেশ্যনটো চোৱা, কুলক্ষয় দুখ কি? এইটো 1 নম্বৰৰ কাৰণে তোমালোকে ইমান লিখিব লাগে। কুলক্ষয় দুখ হ'ল কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্মই বিয়পিলে কুলস্ত্ৰী চব দুষ্ট হয়। তোমালোকে 1 নম্বৰৰ কাৰণে মাত্ৰ ইমানখিনি লিখিলে হৈ গ'ল। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো হ'ব বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য হ'ল ভট্টদেৱৰ সম্পূৰ্ণ নামটো। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল? ইয়াৰ উত্তৰটো হ'ব ধৃষ্টদ্যুম্ন দ্ৰুপদৰ পুত্ৰ আছিল। সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে। সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু। পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব পাণ্ডৱসকলৰ পিতৃৰ নাম আছিল পাণ্ডু। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, বিষাদ যোগ পাঠটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব খুদে এইটো কুৱেশ্যনটো, বিষাদ যোগ পাঠটো কথাগীতা পুথিখনৰ পৰা লোৱা হৈছে। শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব নাগাৰ্জুন।
নেক্সট কুৱেশ্যনটো চোৱা মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল ইয়াৰ উত্তৰটো হ'ব চাণক্য নেক্সট কুৱেশ্যনটো চোৱা অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন ইয়াৰ উত্তৰটো হ'ব অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী হ'ল মংগোলীয়সকল 1 নম্বৰ প্ৰশ্নটো চোৱা মই যদি তোমালোকক আৰু লাগে আৰু কুৱেশ্যনবিলাক তেন্তে তোমালোকে কমেণ্ট কৰিবা মই আৰু 1টা কুৱেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যনটো বা অন্তিম প্ৰশ্নটো চোৱা মুছলমানসকল অসমলৈ কেতিয়া আহিছিল ইয়াৰ উত্তৰটো হ'ব মুছলমানসকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল সো ছাত্ৰ ছাত্ৰীসকল ইমানেই কুৱেশ্যন এনসাৰ মই তোমালোকক দিলোঁ গোটেই 1 নম্বৰীয়া কুৱেশ্যনে ভালদৰে চাবা তোমালোকক ৰিপিট কৰিবা এইবিলাক ৰিভিজন হৈ যাব তোমালোকৰ কাৰণে আৰু যদি এনেকুৱা ধৰণৰ কুৱেশ্যন লাগে তেন্তে তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে নিজৰ পঢ়া শুনা বহুত ভালদৰে কৰিবা ধন্যবাদ